ওম শান্তি 1 মাৰ্চ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, প্ৰীতি আৰু অপ্ৰীতি এয়া প্ৰবৃত্তি মাৰ্গৰ শব্দ। এতিয়া তোমালোকৰ প্ৰীতি এজন পিতাৰ প্ৰতি গঢ়ি উঠিছে। তোমালোক সন্তানসকল নিৰন্তৰ পিতাৰ স্মৃতিত থাকা। প্ৰশ্ন: স্মৃতিৰ যাত্ৰাক অন্য কি নাম দিবা? উত্তৰ: স্মৃতিৰ যাত্ৰা হৈছে প্ৰীতিৰ যাত্ৰা। যিসকল অপ্ৰীতিকৰ তেওঁলোকৰ পৰা নাম ৰূপত আবদ্ধ হোৱাৰ দুৰ্গন্ধ আহে। তেওঁলোকৰ বুদ্ধি তমপ্ৰধান হৈ যায়। যাৰ প্ৰীতি এজন পিতাৰ প্ৰতি আছে, তেওঁ জ্ঞান দান কৰি থাকিব। কোনো দেহধাৰীৰ প্ৰতি তেওঁৰ প্ৰীতি থাকিব নোৱাৰে। अच्छा मीठे मीठे सिक्के लगे रुहानी बच्चों पे रुहानी बाप व दादा का याद प्यार और गुड मॉर्निंग। मीठे मीठे रुहानी बच्चों पे रुहानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এজন বিদেহী বিচিত্ৰ পিতাৰ সৈতে অন্তৰৰ সঁচা প্ৰীতি ৰাখিব লাগে। সদায় ধ্যান ৰাখিব লাগে যাতে মায়াৰ গ্ৰহচাৰীয়ে কেতিয়াও বুদ্ধিক প্ৰহাৰ কৰি নিদিয়ে। 2. কেতিয়াও পিতাৰ প্ৰতি বিতুষ্ট হ'ব নালাগে। সেৱাৰ যোগ্য হৈ নিজৰ ভৱিষ্যত উচ্চ কৰি তুলিব লাগে। কোনোবাই দিয়া বস্তু নিজৰ ওচৰত ৰাখিব নালাগে। বৰদান: শুদ্ধিৰ বিধিৰে দুৰ্গ শক্তিশালী কৰোঁতা সদায় বিজয়ী আৰু নিৰ্বিঘ্ন হোৱা। এই দুৰ্গত প্ৰত্যেক আত্মা সদায় বিজয়ী আৰু নিৰ্বিঘ্ন হৈ যাওক। ইয়াৰ বাবে বিশেষ সময়ত চাৰিওফালে একেলগে যোগৰ কাৰ্যক্ৰম ৰাখা। তেতিয়া কোনেও এই তাঁৰ কাটিব নোৱাৰিব। কিয়নো যিমানে সেৱা বৃদ্ধি কৰি যাবা সিমানে মায়াই নিজৰ কৰি তুলিবলৈ চেষ্টাও কৰিব। সেইকাৰণে যেনেকৈ কোনো কাৰ্য আৰম্ভ কৰাৰ সময়ত শুদ্ধিৰ বিধি প্ৰয়োগ কৰা, তেনেকৈ সংগঠিত ৰূপত তোমালোক সকলো আত্মাৰ এতিয়াই শুদ্ধ সংকল্প হওক বিজয়ী। এয়া হৈছে শুদ্ধিৰ বিধি, যাৰ দ্বাৰা দুৰ্গ শক্তিশালী হৈ যাব। শ্লোগান: যুক্তিযুক্ত বা যথাৰ্থ সেৱাৰ প্ৰত্যক্ষ ফল হৈছে আনন্দ। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। ব্ৰাহ্মণ জীৱনত 1 নম্বৰ সংস্কৃতি হৈছে সত্যতা আৰু সভ্যতা। গতিকে প্ৰত্যেকৰে চেহেৰা আৰু চলনত এই ব্ৰাহ্মণ সংস্কৃতি প্ৰত্যক্ষ হওক। প্ৰত্যেক ব্ৰাহ্মণ হৰ্ষিত মুখেৰে প্ৰত্যেকৰে সম্পৰ্কত আহক। কোনোবা যেনেকুৱাই নহওক, তোমালোকে নিজৰ এই সংস্কৃতি কেতিয়াও নেৰিবা। তেতিয়া সহজে পৰমাত্মা প্ৰত্যক্ষতাৰ নিমিত্ত হৈ যাবা।